ইউটিউব এজ এ কেৰিয়াৰ কেনেকুৱা হয়, ভাল হয় নে বেয়া হয় তাৰ ওপৰত ডিছকাছ কৰিম। মানে চাওক, মই লাষ্ট কেইটামান ভিডিঅ'ৰ পৰা এক্সাম, কাট অফ এইবিলাক বহুত ডিছকাছ কৰিলোঁ গভৰ্ণমেণ্ট জবৰ বিষয়ে। মই ভাবিছোঁ যে মানে অলপ অল্টাৰনেটিভ বেলেগ কেৰিয়াৰ অপশ্যনবিলাকৰ ওপৰত ডিছকাছ কৰোঁ। মানে গভৰ্ণমেণ্ট জবকৈ ৰখি লাভ নাই, এক্সামবিলাকো দি থাকক, লগতে অল্টাৰনেটিভ কেৰিয়াৰ অপশ্যনবিলাকো অকণমান চাব লাগে মোৰ মতে। বাকী কাট অফ এইবিলাক চাই মানুহ বহুত ডিম'টিভেট হৈ আছে। মই লাষ্ট ভিডিঅ'কেইটাতো দেখিছোঁ বহুতে কমেণ্ট কৰিছে যে ডিম'টিভেটেড ফিল হয়। কিন্তু মই এইটোৱে ক'ম যে কাট অফ এতিয়া যিমানে দি আছে বা ময়ে দি আছোঁ, মই এটা নে দুটা ভিডিঅ' দিছোঁ কাট অফৰ ওপৰত, সেইখিনি পাছ এটা আইডিয়া হয়। তেনেকুৱা হ'বও পাৰে, নহ'বও পাৰে, ঠিক আছে। যদি আপোনাৰ লাগি আছে আপুনি ইমানখিনি স্ক'ৰ কৰি পেলাই এক্সাম পাছ কৰি যাব বা আপোনাৰ ভাল হৈছে, তেন্তে নিজৰ ওপৰত বিলিভ ৰাখক, বেলেগ কাৰো কথা নুশুনিব। অনলি নিজৰ ওপৰত বিলিভ ৰাখিব যে মই ইমানখিনি কৰি পেলাই মই পাছ কৰি যাম, বেলেগ কাৰো কথা শুনিব লাগে। বেলেগৰ কথা শুনিলে কি হয়, ভাল কামো কেতিয়াবা ৰখি যায়, ঠিক আছে। চ' নিজৰ ওপৰতে বিলিভ ৰাখক, সদায় নিজৰ ওপৰতে বিলিভ ৰাখিব। মই যিমানখিনি মই দিছোঁ, মোৰখিনি কাৰণে মোৰ আইডিয়া হয় যে ইমানখিনি যাব পাৰে, মোৰ এক্সপিৰিয়েঞ্চ আৰু মানুহৰ অপিনিয়ন চাই পেলাই মই দিছোঁ, ঠিক আছে। চ' এতিয়া একেবাৰে কাট অফ বাদ দি পেলাই অকণমান বেলেগ টপিকত কথা পাতোঁ, যাতে চবৰে অকণ মন চন ভাল লাগক আৰু নতুন এটা কেৰিয়াৰ অপশ্যন হিচাপেও অলপমান কথাখিনি শুনিব পাৰক, ঠিক আছে। চ' আজিৰ ভিডিঅ'টো আমি ডিছকাছ কৰিম ইউটিউব এজ এ কেৰিয়াৰ কেনেকুৱা হয়, ঠিক আছে। চ' এইটো একদম মই ক'ব গ'লে নতুন ছিৰিজ এটা ষ্টাৰ্ট কৰি আছোঁ, অল্টাৰনেটিভ কেৰিয়াৰ অপশ্যন ছিৰিজ। ক'ব গ'লে ইয়াৰ ফাৰ্ষ্ট এপিছ'ড হয় ইউটিউব এজ এ কেৰিয়াৰ। যেতিয়া আপোনালোকৰ ইউটিউবত কেৰিয়াৰ বনাব মন আছে বা ইউটিউবাৰ হ'ব মন আছে, এই ভিডিঅ'টো শেষলৈকে চাব। মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা মই বহুতখিনি ইয়াত পইণ্ট দিছোঁ, আপোনালোকে ইণ্টাৰেষ্টিং পাব বা আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। চাওক, মই ইউটিউবত ভিডিঅ' বনোৱা আজি 4 বছৰমানে হ'ব আৰু এতিয়ালৈকে মানে মই এটা ঠিক ঠাক এক্সপিৰিয়েঞ্চ পাই গ'লোঁ যে ইউটিউব এজ এ কেৰিয়াৰ কেনেকুৱা হয়, কেনেকৈ গ্ৰ' কৰিব লাগে আৰু তাত ভাল বেয়া কি হয়। চ' মই অকণমান নিজৰ সৰু সুৰা এক্সপিৰিয়েঞ্চৰ পৰা আপোনালোকক এটা আইডিয়া দিব পাৰিম। যদি আপোনালোকৰ ইউটিউবত কেৰিয়াৰ বনাব মন আছে বা ইউটিউবত কেৰিয়াৰ কেনেকুৱা হয় আপোনালোকৰ জানিব মন আছে, তো এই ভিডিঅ'টো শেষলৈকে চাব। মই ধুনীয়াকৈ গোটেইখিনি ডিছকাছ কৰিম, ভাল বেয়া গোটেইখিনি, ঠিক আছে। চ' ইউটিউব এজ এ কেৰিয়াৰ কেনেকুৱা হয়, প্ৰথমতে ইয়াৰ ভালখিনি কৈ লওঁ, তাৰপিছত বেয়াখিনি ক'ম, দেন মই নিজৰ অপিনিয়নটো ক'ম, ঠিক আছে। চাওক, প্ৰথমতে ইউটিউব এজ এ কেৰিয়াৰ বুলি ক'ব গ'লে ইয়াত চবতছে ভাল কথা যোনটো মোৰ লাগে, সেইটো হ'ল আপোনালোকে নিজৰ পেশ্যনটো ফ'ল' কৰিব পাৰিব। আপুনি যি কৰি ভাল পায় সেইটো আপোনালোকে পৃথিৱীৰ মানুহক দেখাব পাৰিব। ধৰি লওক আপুনি কুকিং কৰি ভাল পায়, কুকিংটো মানুহক দেখাব পাৰিব, তাৰ এগেইনষ্টত আপুনি ভিউ পাব পাৰিব, ভিউ পৰা পইচা উলিয়াই মানে ইনকাম চ'ৰ্চ জেনেৰেট কৰিব পাৰিব। ধৰি লওক আপুনি চিলাই কৰি ভাল পায়, চিলাই কৰি দেখাব পাৰে। ধৰি লওক আপুনি পঢ়াই ভাল পায়, আপুনি অনলাইনত পঢ়াব পাৰিব। যিকোনো, আপুনি ধৰি লওক বাইকাৰ হয়, বাইক চলাই ভাল পায়, আপুনি বাইক চলোৱা ব্লগিং কৰি ভিডিঅ' বনাওক, বা সেইবিলাকো বাদ দি একদম চিম্পলকৈ ক'ব গ'লে আপুনি ধৰি লওক মোবাইল ৰিপেয়াৰ কৰে, আপুনি মোবাইল ৰিপেয়াৰ কৰা ভিডিঅ' বনাই পেলাইও তাৰপৰা আৰ্নিং কৰিব পাৰিব। চ' এই কেৰিয়াৰটোত মই এইটো বস্তুৱে চবচে ভাল লাগে যে আপুনি এই কেৰিয়াৰটোত ইউটিউবত নিজৰ পেশ্যনটো ফ'ল' কৰিব পাৰিব, ঠিক আছে। এইটো প্ৰথম পইণ্টটো। দেন গ্ৰ'থ ইজ এক্সিলেণ্ট। চাওক, ইউটিউবত গ্ৰ'থটো মানে লিমিটেড নহয়। যেনেকৈ আপুনি জব কৰিলে গ্ৰ'থটো লিমিটেড হয়, যে এই বছৰ 30,000 চেলাৰী পাই আছে, নেক্সট ইয়েৰ 35 হ'ব পাৰে, 40 হ'ব পাৰে, তাতকৈ বেছি গ্ৰ'থ নহয়। লাহে লাহে গ্ৰ'থটো হয়, ঠিক আছে। আৰু এটা গ্ৰ'থটো লিমিটেড হয়, যে একেবাৰে লাষ্ট ৰিটায়াৰমেণ্টৰ আগত ধৰি লওক 1 লাখ টকা পাব, তেনেকুৱা এটা গ্ৰ'থৰ লিমিট আছে মানে বাকী কেৰিয়াৰ অপশ্যনবিলাকত, বা জব, গভৰ্ণমেণ্ট জব বা প্ৰাইভেট জব যিয়ে হওক, মানে এটা মানে লিমিট আছে যে ইমানখিনিলৈকেহে গ্ৰ' কৰিব পাৰিব। কিন্তু ইউটিউবটো এটা এনেকুৱা কেৰিয়াৰ হয় য'ত গ্ৰ'থৰ লিমিট নাই, আনলিমিটেড গ্ৰ'থ কৰিব পাৰিব। যেনেকৈ যদি আপোনাক মই এক্সাম্পল কওঁ, ফিজিক্স হোৱালৈকে চাই লওক, ষ্টাৰ্টিং কৰিছিল এটা সৰু চেনেলৰ পৰা, তাৰপৰা আজি $1 বিলিয়ন বিজনেছ বনাই দিলে, ঠিক আছে। চ' ইউটিউব এজ এ কেৰিয়াৰত একো লিমিট নাই। মানে আপুনি যদি নিজৰ টেলেণ্টটো আৰু নিজৰ যোনটো মানে যোনপিনে আপুনি টাৰ্গেট কৰি গৈ আছে, সেইটো যদি কাৰেক্টলি ৰাখিব পাৰে আৰু লাকটোৱে যদি আপোনাক ছাথ দিয়ে, তে আপুনি গৈ এটা $1 বিলিয়ন বিজনেছটো বনাব পাৰিব, আৰু মানুহে বনাইছেও তেনেকৈ, ঠিক আছে। চ' মই এইটোৱে ক'ম যে গ্ৰ'থ ইজ এক্সিলেণ্ট এইটো কেৰিয়াৰত। দেন মাল্টিপল আৰ্নিং অপৰচুনিটিছ। এই কেৰিয়াৰটোত আপোনালোকে
মাল্টিপল আৰ্নিং অপৰচুনিটিছ পাব যেনেকৈ আপোনালোকে চাগে গম পায় যে ইউটিউবত যোনে ভিডিঅ' বনায় যদি এবাৰ মনিটাইজ হৈ যায় দেন ভিডিঅ'ত যে এডছবিলাক চলে এডছবিলাকৰ ৰেভিনিউ পায় মানে এডছ চলিলে পইচা পায় ঠিক আছে এইটো এটা আৰ্নিং অপৰচুনিটি ঠিক আছে দেন এডছৰ বাহিৰেও বহুতে কলাবৰেশ্যন কৰে আপোনালোকে যদি মন কৰিছে ব্ৰেণ্ড কলাবৰেশ্যনবিলাক কৰে যেনেকৈ কোনোবা এটা কোম্পানী আহিলে ধৰি লওক এটা মোবাইলৰ কোম্পানী আহিলে মোবাইলৰ কোম্পানী আহি আপোনাক যদি কয় যে আমাৰ এইটো মোবাইল আছে আপুনি প্ৰমোশ্যন কৰি দিয়ক তাৰ এগেইনষ্টত আমি এটা প্ৰমোশ্যনেল বা স্পনচাৰ পইচা দিম ঠিক আছে চ' এডছৰ পৰাও পালে স্পনচাৰৰ পৰাও পালে দেন এফিলিয়েট মাৰ্কেটিংটো এটা বস্তু হয় য'ত কোম্পানী এটাই কয় যে আমাৰ প্ৰডাক্ট যদি চেল কৰি দিব পাৰোঁ তেতিয়া তাৰ এগেইনষ্টত আপোনালোকে কমিশ্যন পাব ঠিক আছে ধৰি লওক মই এনে এক্সাম্পল এটা দিছোঁ যে এমাজনৰ পৰা ধৰি লওক মই এটা মাইকৰ লিংক ইয়াত দিলোঁ ইউটিউবত ঠিক আছে সেই লিংকটোৰ পৰা কোনোবাই যদি কিনে তাৰ পৰা এফিলিয়েট ইনকাম পোৱা যায় এফিলিয়েট ইনকাম মানে গম পাইছে সেই মাইকটো যিমান দাম হয় তাৰ সৰু পাৰ্চেণ্টেজ এটা 2, 3, 5, 10%লৈকেও যায় সেই পাৰ্চেণ্টেজ এটা পোৱা যায় চ' এতিয়ালৈকে মই 3টা অপৰচুনিটি কৈ দিলোঁ যে 3টা আপোনালোকৰ আৰ্নিং অপৰচুনিটি আছেই মানে এইটো একদম বিগিনাৰ্ছৰ কাৰণে 3টা একদম ডাইৰেক্ট আছেই এড ৰেভিনিউ দেন ব্ৰেণ্ড কলাবৰেশ্যন স্পনচাৰশ্বিপ ব্ৰেণ্ড কলাবৰেশ্যন আৰু স্পনচাৰশ্বিপ একে হয় দেন আপোনাৰ এফিলিয়েট মাৰ্কেটিং একদম চিম্পল 3টা ক'লোঁ চাওক কিমান মাল্টিপল অপৰচুনিটি আছে দেন ব্ৰেণ্ড বিল্ডিং ইউটিউব এজ এ কেৰিয়াৰ লৈ পেলাই আপুনি নিজৰ ব্ৰেণ্ড বিল্ডিং কৰিব পাৰিব যেনেকৈ মই যদি এনে এক্সাম্পল এটা কওঁ ফিজিক্সৱালাকে ধৰিছোঁ আকৌবাৰ ফিজিক্সৱালাকে চাওক এটা সৰু চেনেলৰ নাম আছিল ফিজিক্সৱালা আৰু এতিয়া সেই ফিজিক্সৱালাই নিজৰ এটা ব্ৰেণ্ড বনাই দিলে আৰু ইমান ডাঙৰকৈ ব্ৰেণ্ড বনাইছে যে একদম বহুত ডাঙৰ বিজনেছ এক্টেড ষ্টাৰ্টআপ যেনেকৈ ধৰি লওক বাইজুছকে টক্কৰ দি পেলাই আজি সিহঁততকৈ ওপৰত গুচি গ'ল নিজৰ ব্ৰেণ্ডিং কৰিলে তেনেকৈ আপোনালোকে নিজৰ ব্ৰেণ্ড বনাব পাৰিব যিকোনো আপুনি কিবা এটা কৰি ষ্টাৰ্ট কৰক ধৰি লওক ফাৰ্ণিচাৰৰ কিবা ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিলে ঠিক আছে নিজৰ চেনেলটোৰ নামটো এটা ভাল ব্ৰেণ্ডৰ নামত ৰাখক যোনটো আপুনি ভাবি থৈছে ফিউচাৰত এনেকুৱা ব্ৰেণ্ডৰ নাম ৰাখিম দেন ফাৰ্ণিচাৰ বনোৱা ভিডিঅ'কে দি থাকক যেতিয়া মানুহৰ মাজত পপুলাৰিটি বাঢ়িব তেতিয়া আপোনালোকে সেই ব্ৰেণ্ড নেমটো দি আপোনালোকে চেলিং কৰা ষ্টাৰ্ট কৰিব পাৰিব ঠিক আছে চ' এইটো দি আপোনালোকৰ নিজৰ ব্ৰেণ্ডটো বনি যায় ঠিক আছে দেন আপুনি নিজৰ প্ৰডাক্টটো চেল কৰিব পাৰে চ' এইটো এটা অপৰচুনিটি দেন ইয়াৰ পিছৰ পইণ্টটো ন' ফিক্স আৱাৰ্ছ ইউ ৱৰ্ক এট ইয়ৰ অ'ন প্লেচ ঠিক আছে যেতিয়া আপুনি জবত এটা ফিক্স টাইম থাকে যে 9টা বজাৰ পৰা গধূলি 5টামান বজালৈকে বা 6টামান বজালৈকে কাম কৰিব লাগিব সেইটো ফিক্স টাইম যাবই লাগিব তেতিয়া কিন্তু ইউটিউব এনেকুৱা এটা কেৰিয়াৰ হয় য'ত আপোনাৰ ফিক্স টাইম নাথাকে আপোনাৰ মন গৈছে বোলে সেই ৰাতিপুৱা উঠি পেলাই বনাওঁ বা এতিয়া নবনাওঁ গধূলিকৈ বনাওঁ বা বোলে গধূলি নবনাওঁ একে আধা ৰাতি বনাওঁ চ' সেইটো আপোনাৰ ওপৰত কথা আপুনি যেনেকৈ নিজৰ ষ্ট্ৰেটেজি বনাইছে এনেকৈ দিলে মোৰ লাভ হ'ব বা এনেকৈ দিলে মই বেছি ভিউজ বা বেছি গ্ৰ'থ পাম তেনেকৈ যদি ভাবি থৈছে চ' আপুনি নিজৰ হিচাপে নিজৰ প্লেচত বনাব পাৰিব আৰু জবত চাওক আপুনি অফিচত গৈ পেলাই কাম কৰিব লাগিব যোনটো অফিচত আপুনি কাম কৰে তাতে গৈ পেলাই কৰিব লাগিব ঘৰত কৰিব নোৱাৰে অফিচত মানে ফিক্স যাবই লাগিব আপুনি ঠিক আছে কিন্তু ইউটিউব এজ এন কেৰিয়াৰত এনেকুৱা হয় যে আজি মই ঘৰত আছোঁ কিন্তু বোলে কালি মই লগৰ এটা ঘৰলৈ গ'লোঁ বোলে তাৰ ঘৰটো মই ভিডিঅ'টো বনালোঁ ছেম এফেক্টে পৰিব ঠিক আছে চ' নিজৰ ঘৰটো বনাব পাৰিব বিন্দাছ কোনো অফিচৰ টেনশ্যন নাই কোনো একো নাই বা কোনো টাইমৰ টেনশ্যনো নাই কোনো মানে ৰেষ্ট্ৰিক্টেড নহয় আপুনি যে এই টাইমৰ ভিতৰতে দিব লাগিব বা এইটোৱে হেৰি হয় ঠিক আছে বাকী ইয়াৰ ওপৰত নিজৰ ষ্ট্ৰেটেজিৰ ওপৰত কথা আছে যে যেতিয়া আপুনি ধৰি থৈছে যে পাৰ ডে মই এটা দিবই লাগিব মোৰ কনচিষ্টেঞ্চি হ'ল পাৰ ডে এটা দিবই লাগিব দিব লাগিব তেনেকুৱা টাইপ মানে ঠিক আছে কিন্তু মানে ফিক্স নহয় যে এইটো আৱাৰৰ ভিতৰতে দিব লাগিব বা এই জেগাতে বহি পেলাই বনাব লাগিব এইটো নিজৰ ওপৰত পুৰা কথা দেন গ্ল'বেল ৰিচ চাওক এই কেৰিয়াৰটোত কি হয় যদি আপুনি কিবা ভাল গান এটা গালে বা ভাল ভিডিঅ' এটা বনালে ভাল কমেডি কৰিলে সেই বস্তুটো অনলি এটা ডিষ্ট্ৰিক্ট এখন ষ্টেটতে লিমিটেড নহয় সেইটো নেশ্যনেলিও পপুলাৰ হ'ব পাৰে বা ইণ্টাৰনেশ্যনেলিও যাবগৈ পাৰে আৰু এবাৰ যেতিয়া ইণ্টাৰনেশ্যনেলি যায়গৈ তেন্তে আপুনি ভাবি চাওক যে আপোনাৰ ৰিচটো কিমান বেছি হৈ যাব বা আপুনি কিমান ব্ৰেণ্ড কলাবৰেশ্যনেই হওক বা আপোনাক কিমান বেছি মানুহে চিনি পাব ঠিক আছে
চ' তাত আপোনাৰ পাৰ্চনেল ব্ৰেণ্ডিঙো বাঢ়িব, গ্ল'বেল ৰিচটো বাঢ়িলে, ঠিক আছে। চ' এনেকুৱা কেৰিয়াৰত, ইউটিউবেশ্যন কেৰিয়াৰত আপুনি এখন ডিষ্ট্ৰিক্টলৈকে লিমিটেড নহয়, আপুনি নেশ্যনেল ইণ্টাৰনেশ্যনেললৈকেও যাব পাৰিব, ঠিক আছে। এনেকুৱা বহুত এক্সাম্পল আছে, যেনেকৈ কিছুমান চাওক বাহিৰৰ গান বা আমাৰ ইণ্ডিয়াৰ গানে বাহিৰত গৈ পেলাই ফেমাছ হয়, দেন আমাৰ ইয়াৰ মানুহে বাহিৰত সেইটো চেল কৰিব পাৰে বা বাহিৰৰ মানুহে ইয়াত কিবা চেল কৰিব পাৰে, তেনেকুৱা টাইপ মানে। দেন পাৰ্চনেল ব্ৰেণ্ডিং, যেতিয়া আপোনাৰ এটা চেনেল ভালকৈ গ্ৰ' হৈ যাব, ঠিক আছে, ভালকৈ এটা পজিশ্যনত পাই যাব, বা আপুনি লাহে লাহে প্ৰচেছটোত ইমান মানুহে আপোনাক চিনি পাব যে আপোনাৰ এটা পাৰ্চনেল ব্ৰেণ্ড হৈ যাব, ঠিক আছে। আপোনাক আপোনাৰ নামটো দি পেলাই বা আপোনাৰ চেনেলৰ নামটো দি পেলাই প্ৰায় মানুহে চিনি পাব, আৰু এটা আপোনাৰ পাৰ্চনেল ব্ৰেণ্ডিং থাকিব, আপোনাৰ এটা নিজৰ ভেলিউ থাকিব, মানে গম পাইছেনে। এতিয়া সেইটো ক'ব গ'লে যেনেকৈ বিৰাট কোহলিৰ কথাকে কওঁ, ঠিক আছে, তেওঁ এটা নিজৰ পাৰ্চনেল ব্ৰেণ্ডিং আছে, তেওঁক এড দিয়ে যাতে তেওঁ নামটো শুনি পেলাই মানুহে বস্তু কিনক, ঠিক আছে। চ' তেনেকুৱাই যদি আপুনি এটা ডাঙৰ এটা ভাল এমাউণ্ট অফ ছাবস্ক্ৰাইবাৰ বা ভাল এমাউণ্টত আপোনাৰ এংগেজমেণ্ট আছে, ধৰি লওক আপোনাক চবে শুনে, ভাল পায়, তেনেকুৱা হ'লে আপোনাৰ এটা পাৰ্চনেল ব্ৰেণ্ডিঙো বনাব পাৰে ইউটিউবত, আৰু সেই ব্ৰেণ্ডিংটো দি পেলাইও আপুনি বেলেগ বেলেগ কলাবৰেশ্যন, বিজনেছ তেনেকুৱা টাইপত কৰিব পাৰে। তাৰপিছত জব ইণ্ডিপেণ্ডেঞ্চ, ইউ আৰ ইয়'ৰ অ'ন বছ, ঠিক আছে। এই কেৰিয়াৰটোত একদম বহুত জব ইণ্ডিপেণ্ডেঞ্চ আছে। যদি আপোনাৰ নিজৰ চেনেল হয়, আপুনি নিজে কাম কৰি আছে, তে আপুনি কাৰো কথা শুনিব নালাগে বা কাৰো আণ্ডাৰত থাকিব নালাগে। আপুনি যেতিয়াই মন যায় কৰিব, যেনেকৈ মন যায় তেনেকৈ কৰিব। 5 মিনিটৰ ভিডিঅ' বনাব মন গ'লে 5 মিনিটৰ বনাওক, 10 মিনিটৰ বনাব গ'লে 10 মিনিটৰ বনাওক, 2 ঘণ্টাৰ মন গ'লে 2 ঘণ্টাৰ বনাওক, ঠিক আছে। বোলে আজি ৰাতিপুৱা মন যোৱা নাই, ৰাতিকৈ বনাম, ৰাতিয়ে বনাওক, ঠিক আছে। ইয়াত আপোনাৰ ওপৰত কোনো বছ নহয়, আপুনিয়ে নিজৰ বছ হয়, ঠিক আছে। কিন্তু বাকী জববিলাকত চাওক, যোনবিলাকত অফিচত যাব লাগে বা যোনবিলাক ট্ৰেডিশ্যনেল জববিলাক হয় বা গভৰ্ণমেণ্ট জবেই হওক, তাত আপোনাৰ ওপৰত বছ থাকে, তেওঁ কথাও ক'ব, কথা শুনাব, গালিও পাৰিব। কিন্তু ইয়াত ইউটিউবেশ্যন কেৰিয়াৰত আপোনাৰ ওপৰত কোনো বছ নহয়, আপুনিয়ে বছ হয়। কিন্তু সেই বুলিয়ে বোলে একদম বোলে লাইটলি ল'লেও নহ'ব, ভালকৈ কৰিব লাগিব, তেতিয়াহে গ্ৰ'থ হ'ব। কম্পিটিশ্যনো বহুত বেছি হয় না সেইটোত। চ' আপুনিও ডিচিপ্লিন থাকিব লাগিব। এনেই মই কথাটোহে কৈছোঁ যে আপোনাৰ ওপৰত কোনো নাই, আপুনিয়ে নিজৰ বছ হয়। দেন নেটৱৰ্কিং এণ্ড ৰিকগনিশ্যন, ঠিক আছে, এইটো এটা বহুত ভাল পইণ্ট হয়। যেতিয়া আপুনি এটা চাৰ্টেন এমাউণ্টত গ্ৰ' কৰি গ'ল, ঠিক আছে, বা আপুনি এটা ভাল এংগেজমেণ্ট দেখাই আছে, আপোনাক চবে চিনি পায়, তে আপোনাৰ নেটৱৰ্কটো বাঢ়িব, আপুনি বেলেগ বেলেগ মানুহক চিনি পাব, ভাল ভাল বিজনেছমেনকো লগ কৰিব পাৰিব, ভাল ভাল পলিটিচিয়ানকো লগ কৰিব পাৰিব, বা ভাল বেলেগ ডাঙৰ ইউটিউবাৰকো লগ কৰিব পাৰিব। মানে আপোনাৰ এটা ইনফ্লুৱেঞ্চ ক্ৰিয়েট হ'ব, এণ্ড আপোনাক ৰিকগনিশ্যন দিব চবে, ঠিক আছে। যদি আপুনি ভালকৈ কেৰিয়াৰত ভালকৈ কাম কৰি যায়, ইউটিউবেশ্যন কেৰিয়াৰত ভালকৈ কাম কৰি যায়, হয়তো আপুনি যোনখন স্কুলত পঢ়িছিল সেই স্কুলখনতো আপোনাক ইনভাইট কৰিব পাৰে এজ এন গেষ্ট, ঠিক আছে। মই সেইটো কথা কৈ আছোঁ যে আপোনাৰ নেটৱৰ্ক এণ্ড ৰিকগনিশ্যনটো বাঢ়ি যায় এই কেৰিয়াৰটোত। চ' মই ভাবোঁ ইমানখিনি ভাল পইণ্ট আছে, যিমানখিনি মোৰ মনত পৰিছে মই লিখি দিছোঁ ইয়াত। বাকী ইয়াৰ পিছত যদি মই চাওঁ ইউটিউব এজ এন কেৰিয়াৰত কি কি ডিফিকাল্টি আহিব পাৰে আৰু ক'ত অকণমান প্ৰব্লেম হ'ব পাৰে, ঠিক আছে, মানে অকণমান বেয়া, মানে কনছ বুলিয়ে ক'ম আৰু। দেন চাওক, ইনিচিয়েল গ্ৰ'থটো বহুত ডিফিকাল্ট হয় ইউটিউব এজ এন কেৰিয়াৰত। ইনিচিয়েল গ্ৰ'থটো বহুত ডিফিকাল্ট হয়। বহুতে মানে কি কৰে, একো প্লেনিং নাই, একো নাই যে কেনেকৈ যাম, কি কৰিম, কি বনাম, কি নবনাম, মোৰ কি কয় চেনেলটো কিহৰ ওপৰত বেছ হ'ব, মোৰ পেশ্যনটো কি হয়, নিজৰ পেশ্যনটোৱে গম নাপায়। প্ৰথমতে দামী দামী বস্তু কিনি আনিব, কেমেৰা কিনি আনিব, মাইক কিনি আনিব, সেইবিলাক দি পেলাই ষ্টাৰ্ট কৰিব, বাট গ্ৰ'থ নাই, ঠিক আছে। চ' যেতিয়া আপোনালোকে খুলিম বুলি ভাবে, তে প্ৰথমতে এটা ভাল নিচ চিলেক্ট কৰিব লাগিব। নিচ মানে কি, কোনটো টাইপৰ আপুনি কেটেগৰীত ভিডিঅ' বনাব বিচাৰিছে, সেই কেটেগৰীটো আপুনি বিচাৰিব লাগিব। এতিয়া চবৰ কাৰণে চব কেটেগৰী নহয়। ধৰি লওক কোনোবাই বোলে কুকিং ভাল কৰে, কিন্তু সি বোলে খুলি ৰাখিছে এডুকেশ্যনেল চেনেল, সি এতিয়া এডুকেশ্যনেল চেনেলত কেনেকৈ ভালকৈ কৰিব। তাৰ নিচটো হ'ল কুকিঙত, তাৰ পেশ্যনটো আছে কুকিঙত, কিন্তু সি মানে বেলেগৰ পৰা ইনফ্লুৱেঞ্চ হৈ পেলাই বোলে আমুকে এনেকৈ বনাই পেলাই বহুত ছাবস্ক্ৰাইবাৰ ভিউৱাৰ পাই আছে, তেনেকৈ চাই পেলাই যদি সি এডুকেশ্যনেল চেনেল খুলিলে, তেতিয়া সি গ্ৰ' কেনেকৈ কৰিব, গ্ৰ' কৰিব নোৱাৰিব। চ' নিজৰ পেশ্যনটো ফ'ল' কৰিব লাগিব, আৰু নিজৰ পেশ্যনটো ফ'ল' কৰিলে লং টাইমলৈকে এটা কেৰিয়াৰ ছাষ্টেইন মানে থাকেগৈ। নহ'লে অকণমান টাইমতে ব'ৰ হয় বা মানে ছাকচেছ নাপালে এৰি দিয়া হয়, ঠিক আছে, গিভ আপ কৰি দিয়া হয়। চ' চবচে প্ৰথমতে নিজৰ পেশ্যনটো বিচাৰিব লাগিব। পেশ্যনটো কিহত আছে, মই কি কৰি ভাল পাওঁ, আৰু মই কি লং টাৰ্মলৈকে কৰি পেলাই তাৰ ওপৰত এটা কেৰিয়াৰ বনাব পাৰিম, তেনেকৈ চাব লাগিব, ঠিক আছে।
মানে মই কওঁ যে ইউটিউবটো অনলি এটা কেৰিয়াৰ নহয়, মানে অনলি ইউটিউব ভিডিঅ' বনাই এটা কেৰিয়াৰ নহয়, তাৰপৰা আপুনি বিজনেছটো বনাব পাৰিব, ঠিক আছে। চ' তেনেকৈ ভাবিব লাগিব। দেন আৰু ইয়াত এটা বেয়া কথা হ'ল এলগৰিথম ডিপেণ্ডেঞ্চি, ঠিক আছে। এলগৰিথম মানে কি হয়, যেনেকৈ এটা ইউটিউব এটা মেচিন হয়, ঠিক আছে, এটা AI হয় যোনটোৱে আপোনাৰ ভিডিঅ'বিলাক ৰিকমেণ্ড কৰে। আজি আপোনাৰ ভিডিঅ' ৰিকমেণ্ড কৰি আছে, আপুনি ভালকৈ কাম কৰি গৈ আছে, ৰিকমেণ্ড কৰি আছে, কিন্তু কাইলৈ যদি এলগৰিথম চেঞ্জ হয় বা মেচিনত বোলে এনেকুৱা টাইপৰ ভিডিঅ' নহয় এনেকুৱা টাইপৰ ভিডিঅ'হে ৰিকমেণ্ড কৰিব বুলি এটা এলগৰিথম চেঞ্জ কৰি দিয়ে ইউটিউবে, তেতিয়া কি হ'ব, আপোনাৰ ভিডিঅ'খিনি যোনখিনি ৰেংক কৰি আছিল, ভিউ আহি আছিল, তাত ভিউ নাইকিয়া হৈ যাব, নাহে হ'ব। চ' আপুনি সেই এলগৰিথমটো ডেইলি ট্ৰেক কৰিব লাগিব যে সিহঁতে কেনেকৈ মানে ভিডিঅ'বিলাক প্ৰমোট কৰি আছে। চ' আপোনালোকে এলগৰিথমটো ট্ৰেক কৰি যাব লাগিব, ঠিক আছে। চ' এলগৰিথম ডিপেণ্ডেঞ্চিও বহুত আছে ইয়াত, সেইখিনি বস্তু আপোনালোকে কনচিডাৰ কৰিব লাগিব। মানে কোম্পেনীটোৰ ওপৰত, ইউটিউব এজ এ কোম্পেনীৰ ওপৰতো আপুনি বহুত ডিপেণ্ডেণ্ট হয় যে সিহঁতে কি বিচাৰি আছে, ঠিক আছে। এইটো বস্তু বহুতে বুজি নাপায়, এইটো বস্তু বুজিব লাগে কিন্তু। দেন থাৰ্ড নম্বৰ যোনটো বহুত ইম্পৰ্টেণ্ট হয় সেইটো হ'ল কম্পিটিশ্যন, হাই কম্পিটিশ্যন, বহুত কম্পিটিশ্যন। আপুনি যিকোনো কেটেগৰীতে আজিৰ দিনত আপুনি এটা চাৰ্চ মাৰি চাওক, এটা চাৰ্চতে আপুনি 1000, 2000, লাখলৈকে মানে চেনেল পাই যাব, লাখলৈকে ভিডিঅ' পাই যাব। চ' সেই কম্পিটিশ্যনটোক বিট কৰি পেলাই আগত কেনেকৈ ওলাম, সেই বস্তুটো ভাবাও বহুত হাৰ্ড হয়, সেই বস্তুটোতো মানুহে বহুত গিভ আপ কৰি দিয়ে। চ' ইউটিউব এজ এন কেৰিয়াৰত এইটো এটাও ডিফিকাল্ট বস্তু হয় যোনটোৰ ওপৰত আপোনালোকে ধ্যান দিব লাগিব। দেন এই প্ৰচেছটো টাইম কনজিউমিং হয়। কিছুমান আছে এনেকুৱা যে এদিন দিলে, দুদিন দিলে, এমাহ দিলে, 3 মাহ দিলে, 3 মাহমানৰ পিছতে গিভ আপ কৰি দিয়ে যে বহুত টাইম খাই দিলে, এতিয়া নহ'বগৈ, মই নোৱাৰিমগৈ। কিন্তু ইন'ভেশ্যন নকৰে মানে নিজৰ ওপৰত, যে মই কি চেঞ্জ কৰিলে মোৰ ভাল হ'ব বা মই কি ভুল কৰি আছোঁ সেইটোৰ ওপৰত বিচাৰ নকৰে, বাছ কেইদিনমান দিলে দামী দামী বস্তু কিনি আনি তাৰপিছত এৰি দিয়ে। তেনেকুৱা হ'লে নহ'ব। এই বস্তুটো টাইম কনজিউমিং হয় আৰু নিজৰ এফৰ্টছ আৰু নিজৰ এক্সপিৰিয়েঞ্চ নলেজটো বিচাৰে কিন্তু। চ' আপুনি অকণমান লাগি থাকিব লাগিব এইটো কেৰিয়াৰ হিচাপে ল'ব গ'লে, ঠিক আছে। কি বস্তু মই ভুল কৰি আছোঁ, বেলেগৰ কি বস্তু চলিছে, বেলেগৰ কি বস্তু নাই চলা, সেইখিনি বস্তু আপুনি নিজে এনালাইচিছ কৰিব লাগিব, ঠিক আছে। দেন গিভ আপ অৰ ৱেষ্ট অফ টাইম, বহুতে কি কৰে, সেই টাইম কনজিউমিং কথাটোৱে কৈছোঁ যে অকণমান টাইম লাগিলে গিভ আপ কৰি দিব, নহ'লে বা ক'ব এইটো একদম ৱেষ্ট অফ টাইম, ফাল্টু বস্তু, অনলি কিছুমান মানুহে কৰিব পাৰে। তেনেকুৱাও নহয়, যেতিয়া আপুনি ভালকৈ ষ্ট্ৰেটেজি বনাই ভালকৈ কামটো কৰে তেতিয়া দিছ ইজ নট এ ৱেষ্ট অফ টাইম, ঠিক আছে। আপুনি ভাল কেৰিয়াৰ বনাব পাৰিব ইয়াত, কিন্তু সেইটোৱে লাগিব, নিজৰ অকণমান লাকো লাগিব, লগতে ভালকৈ বস্তুখিনি এনালাইচিছ কৰিব পাৰিব লাগিব, তেতিয়াহে আপুনি গ্ৰ' কৰিব পাৰিব। দেন ইনকাম ইনষ্টেবিলিটি, এইটো কেৰিয়াৰত এইটো বহুত ইম্পৰ্টেণ্ট কথা হয়। যেনেকৈ আপুনি গভৰ্ণমেণ্ট জব কৰিলে বা বেলেগ জব কৰিলে আপোনাৰ এটা ইনকাম ষ্টেবিলিটি থাকে যে 25,000 আপুনি মান্থলি পাব, 30,000 মান্থলি পাব, সেইটো পাবই মানে, তাতকৈ কেতিয়াও নকমে বা কেতিয়াবা বাঢ়িবহে পাৰে, ঠিক আছে। কিন্তু ইউটিউব এজ এন কেৰিয়াৰত কেনেকুৱা হয় যে আপুনি এই মাহত 1 লাখ টকা পালে, নেক্সট মাহত হয়তো আপুনি পইচা নাপাবও পাৰে। কাৰণ আপোনালোকে এটা কথা গম পাই চাগে যে ইউটিউবত $100 হ'লেহে আপোনালোকৰ পে'মেণ্টটো দিয়ে, ঠিক আছে। যদি এই মাহত আপোনালোকে ভিউজ বহুত পালে, ঠিক আছে, আপোনালোকৰ ভিডিঅ' গ্ৰ' বহুত হ'ল, তেতিয়া ভিউজৰ বিনিময়ত আপোনালোকে ধৰি লওক $1,000 পালে। কিন্তু ইয়াৰ নেক্সট মান্থত যেতিয়া আপুনি কোনোমতে $50হে গোটাব পাৰিলে, তেতিয়া আপুনি পে'মেণ্টে নাপাব, ঠিক আছে। চ' ইয়াত ইনকাম ইনষ্টেবিলিটি বহুত আছে। আপোনাৰ গোটেই বস্তুখিনি আপোনাৰ ভিউজৰ ওপৰতে ডিপেণ্ড কৰিব, ঠিক আছে। বোলে এমাহত 1 মিলিয়ন ভিউ পালোঁ, তাৰ পিছৰ মাহত বোলে 10,000 ভিউ পালোঁ, তেনেকুৱা হ'লে নহ'ব, আপুনি নিজকে ইম্প্ৰুভ কৰি যাব লাগিব। চ' ইনকাম ষ্টেবিলিটিটো বহুত ইম্পৰ্টেণ্ট হয়, এইটোৰ ওপৰত মানুহে মন নকৰে। বহুতে কি কৰে, ডাঙৰ ডাঙৰ ইউটিউবাৰে হওক বা ডাঙৰ ডাঙৰ ক্ৰিয়েটাৰবিলাকৰ ইনকাম চাই পেলাই ডাইৰেক্ট এই কেৰিয়াৰটোত জাপ মাৰি দিয়ে, কিন্তু এনেকুৱা কৰিব নালাগে। এইটোত ইনকাম ইনষ্টেবিলিটি বহুত আছে, সেইটোকো বস্তু কনচিডাৰ কৰিব লাগে আপোনালোকে। চ' তেনেকুৱা নকৰিব, একেবাৰে ভাবি পেলাই ইয়াৰ লগতো কিবা এটা কাম কৰি থাকিব। যেতিয়া আপুনি এটা বহুত ডাঙৰ গ্ৰ'থ বা ভাল গ্ৰ'থ পাই ল'লে, তেতিয়াহে আপুনি বেলেগ কাম এৰি পেলাই এইটো ষ্টাৰ্ট কৰিব, ঠিক আছে। চ' এইখিনি বস্তু বুজি পালে চাগে। দেন নেগেটিভ কমেণ্টছ এণ্ড ক্ৰিটিচিজম, চ' এইটো এটা ইম্পৰ্টেণ্ট ফেক্টৰ হয়, মেণ্টেলি বহুত মানুহক এফেক্ট কৰে এই বস্তুটোৱে। আপুনি বহুত ভাল ক্ৰিয়েটাৰ হ'লেও আপোনাৰ নিগেটিভ কমেণ্ট বহুত আহিব, ক্ৰিটিচিজমো বহুতে কৰিব।
বেয়া হ'লেতো বেলেগ কথা, বেয়া হ'লেও ক্ৰিটিচিজম কৰিবই, কিন্তু যদি আপুনি ভাল কণ্টেণ্টটো কিবা ক্ৰিয়েট কৰি আছে, মানুহক ভাল বস্তু কিবা শিকাই আছে, তথাপিতো ধৰি লওক 100ৰ ভিতৰত 10%, 15%, 20% নিগেটিভ কমেণ্ট ক্ৰিটিচিজম থাকিব, ঠিক আছে। চ' সেই ক্ৰিটিচিজমখিনি আপোনালোকে হেণ্ডেল কৰিব পাৰিব লাগিব। সেই ক্ৰিটিচিজমখিনি চাই পেলাই বেলেগ মানুহক গালি দিয়া বা বেলেগ মানুহক বেয়াকৈ কোৱা, সেইটো একেবাৰে নকৰিব। ক্ৰিটিচিজম পৰা শিকিবহে, মানে তেনেকৈ মোক কেলৈ ক'লে, কিয় ক'লে, সেই কুৱেশ্যনৰ এনচাৰটোহে বিচাৰিব ট্ৰাই কৰিব, তেতিয়াহে আপুনি ছেল্ফ গ্ৰ'থ কৰিব পাৰিব, ঠিক আছে। আৰু এটা কথা মনত ৰাখিব, যেতিয়া আপোনাক কোনোবাই নিগেটিভলি কৈ আছে বা ক্ৰিটিচিজম কৰি আছে, তেতিয়া এনেকুৱাই হ'ব যে আপুনি কিবা এটা কৰি তেওঁ নজৰ আগত আহিছে, সেইটো কাৰণে আপোনাক ক্ৰিটিচাইজ কৰি আছে। তেওঁটোতো একোৱেই কৰা নাই, আপুনিতো এটলিষ্ট কিবা এটা কৰি তেওঁ নজৰ আগত আহিছে, ঠিক আছে। কিন্তু এটা বস্তু মই মানো যে নিজৰ ইথিক্সটো ক্লিয়াৰ ৰাখিব লাগে। একো বেয়া কাম কৰি পেলাই মানুহৰ নজৰ আগত আহিব নালাগে বা মানুহক মিছলিড কৰিব নালাগে। এইটো কথা ক'লে বহুতে বেয়া পাব পাৰে, কিন্তু মই বহুত চেনেল এনেকুৱা দেখিছোঁ যোনে মিছলিডিং কণ্টেণ্ট বনায়, বোলে নোহোৱা বস্তু ক্লিক বেট কৰি পেলাই থাম্বনেইলত উল্টা পুল্টা লগাই বোলে আজি ব্ৰেকিং নিউজ এইটো, কালি ব্ৰেকিং নিউজ এইটো হৈ গ'ল, সেইটো হৈ গ'ল, কিন্তু ভিডিঅ'ত চাব একোৱেই নাই। সেইবিলাক বস্তু কৰিব নালাগে, সেইবিলাক ক্ৰিটিচিজমো বেলেগ হয়। আৰু ৰিয়েলি ভাল কণ্টেণ্ট বনাই পেলাই ক্ৰিটিচিজম পোৱাটো বেলেগ কথা হয়, ঠিক আছে। ভাল কণ্টেণ্ট বনাই ক্ৰিটিচিজম পালে আপুনি তাৰপৰা কিবা এটা শিকিব পাৰিব, কিন্তু নিগেটিভ মানে বেয়া মানে যোনটো ৰিয়েলি নহয় তেনেকুৱা ভিডিঅ' বনাই পেলাই যদি আপুনি ক্ৰিটিচিজম পায়, তে তাৰপৰা আপুনি শিকিব কি, আপুনি নিজে নিজৰ ওপৰত মানে কুৱেশ্যন কৰিব লাগে যে মই এনেকুৱা কিয় কৰি আছোঁ, অলপমান পইচাৰ কাৰণে মই বেলেগক মিছলিড কৰি আছোঁ, সেইটো কৰিব নালাগে আচলতে। দেন ইগ'টো এটা বহুত ফেক্টৰ হয়। যেতিয়া মানে কাৰোবাৰ অকণমান ছাবস্ক্ৰাইবাৰ আহি যায়, ভিউৱাৰ্ছ আহি যায়, মানি আহি যায়, অকণমান ধৰি লওক এই কেৰিয়াৰটো গ্ৰ' পাই পেলাই পইচা আহি যায়, তেতিয়া মানে এটা ইগ' আহি যায়। আপোনালোকে হয় বহুতৰ লগত এনেকুৱা হয় যে অকণমান পইচা অহাৰ লগে লগে বা অকণমান ফেম নাম পোৱাৰ লগে লগে ইগ' আহি যায়। চ' সেই ইগ'টো আহিব নালাগে, ইগ'টোৱে একদম এই কেৰিয়াৰটো ডেষ্ট্ৰয় কৰি দিয়ে। অলৱেজ বি হাম্বল থাকিব লাগে চবৰ লগতে, ইগ' একদম আনিব নালাগে, ঠিক আছে। দেন এই কেৰিয়াৰটো বহুত ডাঙৰ কেৰিয়াৰ নহয়, এইটো কথা একদম মনত ৰাখিব। এই কথাটো মই আজি কৈছোঁ, যেতিয়াও আপোনালোকে কেৰিয়াৰ ষ্টাৰ্ট কৰে, ইউটিউব এজ এন কেৰিয়াৰ, এই কথাটো একেবাৰে মনত ৰাখিব যে এই কেৰিয়াৰটো একদম শ্বৰ্ট টাৰ্ম কেৰিয়াৰ হয়, লং টাৰ্ম কেৰিয়াৰ একেবাৰে নহয় এইটো। আপোনাৰ 4-5 বছৰ আপোনাৰ এটা গ্ৰ'থ থাকিব, নাম চাম আপোনালোকক চবেই চিনি পাব পাৰে। চ' এই 4-5 বছৰতে আপুনি এনেকুৱা ছ'চাইটিক কি ইম্পেক্ট কৰিব যাতে চবেই আপোনাক মনত ৰাখে বা আপুনি লং টাৰ্মলৈকে যাব পাৰে, তেনেকুৱা আপুনি এটা চিন্তা কৰিব লাগিব, ঠিক আছে। চ' ইমানখিনি মই ভাবিছোঁ নিগেটিভ পইণ্ট আছে ইয়াৰ। দেন মোৰ অপিনিয়নটো যদি ক'ব যাওঁ, এটা ভাল কেৰিয়াৰ অপশ্যন হয়, ইয়াত আনলিমিটেড গ্ৰ'থ হয়। কাৰণকেইটা মই ক'লোৱে আগৰ শ্লাইডকেইটাত, কিহৰ কাৰণে আনলিমিটেড গ্ৰ'থ হয় আৰু কিয় ভাল অপশ্যন হয়। বহুত জল্দি গ্ৰ' কৰিব পাৰে আৰু এটা একদম গ্ল'বেল ৰিচ পাব পাৰে, ইণ্টাৰনেশ্যনেলো যাবগৈ পাৰে, ঠিক আছে, যদি ভাল কণ্টেণ্ট হয়। লাক মেটাৰ কৰে মোৰ মতে ইয়াত, মইতো ক'ম 30% লাক মেটাৰ কৰে। আপুনি যিমানে ভাল কণ্টেণ্ট বনাওক, যিমানে বোলে বেষ্ট কণ্টেণ্ট নিদিয়ক, তাত এলগৰিথমে পোষ্ট কৰিলেহে আপুনি আগত যাব পাৰিব। চ' মই ক'ম 30% লাক, 70% হাৰ্ডৱৰ্ক ইয়াত লাগে, ঠিক আছে। টাইম কনজিউমিং হয়, আপুনি কালিৰটো ক'ব নোৱাৰে যে কাইলৈ মোৰ গ্ৰ'থ হ'বনে নহয়, বা মই এতিয়া বহুত ভাল লেভেলত আছোঁ, বোলে মোৰ 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ আছে, কিন্তু নেক্সট ভিডিঅ'টোত মোৰ ভিউ আহিবনে নাহে সেইটো আপুনি ক'ব নোৱাৰিব, ঠিক আছে। চ' আপুনি লাগি থাকিব লাগিব আৰু একদম লং টাৰ্মলৈকে যাব লাগিব। চ' এইটো এটা টাইম কনজিউমিং প্ৰচেছ হয়। তাৰপিছত অলৱেজ হেভ টু বি এক্টিভ, সদায় এক্টিভ থাকিব লাগিব। কমিউনিটিটোত কি হৈ আছে, কি নাই হোৱা, কাৰেণ্ট এফেয়াৰ্ছত চাব লাগিব, অকণমান নিউজ চাব লাগিব, কোনপিনে কি হৈ আছে নাই হোৱা, কোনে কেনেকৈ গ্ৰ' কৰি আছে, কিয় গ্ৰ' কৰি আছে, মই কিয় গ্ৰ' কৰা নাই, মোক নিগেটিভ কমেণ্ট মানুহে কিয় দিছে, পজিটিভ কমেণ্টটো যদি দিছে, মোক কোনোবাই যদি এপ্ৰিচিয়েটো কৰিছে যে ভাল লাগিছে, কি কাৰণত কি ভাল পালে, সেই বস্তুটো চাব লাগিব। সেইখিনি বস্তু আপুনি এক্টিভ থাকিব লাগিব। দেন গুড নলেজ অফ দ্য কমিউনিটি, একেবাৰে যোনটো কমিউনিটি, ধৰি লওক মই যেনেকৈ কৈছোঁ মোৰ কেটেগৰীটো হ'ল এডুকেশ্যনেল কেটেগৰী, ঠিক আছে। চ' এই কেটেগৰীটোত কি চলি আছে, এই কমিউনিটিটোত মানুহখিনিয়ে কি কৰি আছে, চ' সেই বস্তুখিনিৰ ওপৰতো মই এটা নজৰ ৰাখিব লাগিব যে এই কমিউনিটিটোৰ ভিতৰত ধৰি লওক আমাৰ এডুকেশ্যনেল কেটেগৰীটোৰ ভিতৰত টপ ক্ৰিয়েটাৰকেইটাই কি বনাই আছে, কিয় বনাই আছে, ঠিক আছে, তাত ইউনিক কি আনিছে আৰু মই কি ভুল কৰি আছোঁ, সেইখিনি বস্তু ডেইলি মই চাব লাগিব। দেন বেষ্ট কেটেগৰী চিলেকশ্যন,
বহুতে মই সেইটো আগৰ শ্লাইডকেইটাত ক'লোৱে, বহুতে নিজৰ কেটেগৰী ছিলেক্টে ভুল কৰে। সি একচুৱেলি গান ভাল গায় কিন্তু বোলে ভ্লগিং কৰি আছে, বা কোনোবাই বোলে কথা বৰ ধুনীয়াকৈ কয় কিন্তু সি বনাই আছে আৰ্টৰ ভিডিঅ' বা ড্ৰয়িঙৰ ভিডিঅ', ঠিক আছে। তেনেকুৱা কৰিলে নহ'ব। নিজৰ কাৰণে নিজৰ বেষ্ট কেটেগৰী কি হ'ব নিজে বিচাৰিব লাগিব, নিজৰ পেশ্যনটো বিচাৰিব লাগিব, যোনটো মই লং টাৰ্মলৈকে লৈ যাব পাৰোঁ, ঠিক আছে। আৰু মোৰ অপিনিয়নত একদম লাষ্ট পাৰ্টটো হ'ল কণ্ট্ৰল ইয়ৰ ইগ', বি হাম্বল। নিজৰ যেতিয়া অকণমান গ্ৰ'থ হৈ যায় বা যেতিয়া অকণমান ফেম পইচা আহি যায়, তেতিয়া নিজৰ ইগ'টো কণ্ট্ৰল কৰি চবৰ লগতে হাম্বল থাকিব লাগে, চবকে ভালকৈ বিহেভ কৰিব লাগে, ভালকৈ ৰেচপণ্ড কৰিব লাগে, তেতিয়াহে আপুনি এটা লং টাৰ্ম কেৰিয়াৰ ভাবিব পাৰে ইয়াত, ঠিক আছে। চ' ইমানখিনি মই ভাবোঁ যে কেৰিয়াৰ হিচাপে ল'লে আপোনালোকে কি ভাল হয় বেয়া হয়। বাকী এইটো অল্টাৰনেটিভ কেৰিয়াৰ ছিৰিজৰ ফাৰ্ষ্ট ভিডিঅ' হয়। যেতিয়া আপোনালোকে এই ছিৰিজটো ভাল পায় তেন্তে মোক কমেণ্টত জনাব। ইয়াৰ নেক্সট পাৰ্টত মই বেলেগ কেৰিয়াৰৰ ওপৰতো বনাব পাৰোঁ। বেলেগ বেলেগ কেৰিয়াৰ, বহুত টাইপৰ কেৰিয়াৰ আছে, আপোনালোকে কমেণ্ট কৰিলে মই তাৰ ওপৰত ষ্টাডি কৰি পেলাই বনাব পাৰিম। বেলেগ বেলেগ কেৰিয়াৰত কেনেকুৱা গ্ৰ'থ হয়, কি হয় নহয়, ঠিক আছে। চ' মই ভাবোঁ যে অনলি গভৰ্ণমেণ্ট জবত লাগিলেও নহয়, বাকী কেৰিয়াৰবিলাকৰ ওপৰতো চাব লাগে। চ' আপোনালোকে মোক কমেণ্ট কৰি জনাব পাৰে যে ভিডিঅ'টো কেনেকুৱা লাগিলে। আৰু ইয়াৰ নেক্সট পাৰ্টত যদি আপোনালোকে বিচাৰে যে কেনেকৈ এটা কেটেগৰী চিলেক্ট কৰিব লাগে, কেনেকৈ গ্ৰ' কৰিব লাগে, টাইটেল কেনেকৈ দিব লাগে, থাম্বনেইল কেনেকৈ দিব লাগে, সেইখিনি বস্তু মই শিকাব পাৰিম। যেতিয়া আপুনি ভাল পায় বা আপোনালোকে জানিব বিচাৰে তে মোক কমেণ্ট কৰি জনাব পাৰে, ঠিক আছে। তেন্তে যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু এক্সামৰ কাৰণে একেবাৰে টেনশ্যন নল'ব, বিন্দাছ থাকক, ৰিজাল্ট আহিবই কেইদিনমানৰ পিছত। বি পজিটিভ, কাৰো কথা শুনি পেলাই একদম ডিম'টিভেট নহ'ব, নিজৰ ওপৰত বিলিভ ৰাখক। তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ।